বিভিন্ন নাম্বাৰ লাগে 9 7 0 7 7 60 0 8 5 বাপৰে বাপ চাবা কোন নম্বৰ কৈছো 970 তিনটা 7 60 85 কেনে মনত থাকিব লাগে বাৰে লাষ্টত ডাবল এইট আছে নি নম্বৰটো মোৰ ডাবল এইট এই কেনে মনত থাকিলে এবাৰে আহি গল এবাৰে মনত থাকি গল তে মানৰ জেং আছিল হনে 970 তিনটা 7 60 85 কি কব 85 না তাৰমানে ভগৱানে এটা বিশেষ গুণ এটা দিছে কোনোবা এটা 970 তিনটা ফালে তাৰমানে হেৰি নহলেও বেলেগ এটা সাইডত স্মৃতি শক্তিটো বেলেগ ধৰণে দিছে গণেশ কি কৈ আছে ব্যস্ত বুলি কৈ আছে হা ব্যস্ত বুলি কৈ আছে কালে ৰৈ আছে বিকাশ দা কেলা মই বিকাশ দা নহয় আহি আছে তলে সিজো শুনি মই চিনি পাইছা নাই গাড়ী বাইক ফাইট একদম মনে মনে ৰাখিছিল তই গম পাবি বুলি হেৰি এইটো কি লগ পাবি নে পাৰিম কোনফালে লগা দিয়া এইটো ভালে আছে কেনে থাকো এয়া যদি ফোন কৰিছিল দিয়া মোক এতিয়া মই কিমান দেৰি আহি আছো মই এই আৰু এখন চাব নিছিলো তাহাঁতৰে দেখি তেতিয়া বুজি পাব পৰৱী গাখীৰ লৈছে চাহ বনাব লাগিব তই মোক তই চাহ খাব লাগিব চাহ খাব তই চাহ নাখাবি নেকি চাহ খাম খেতি দিয়া এইটো গাখীৰ তেলখিনি ভৰাই থৈ গ'লে হ'ল ফোনটো মই দিয়া মানে সুবিধা হৈছে ন বিপদ হলে মোক ফোন কৰি দিয় বেটো নাই দহদিনমান যোৱাই নাই 10 দিন যোৱা নাই চলিব দিগদাৰ হৈছে তোলে হৈছে অলপ আৰু সেই এনে কি মানে এনে বাছৰ ভাড়া গৈছে 80 টকা 80 টকা গৈছে 80 টকা গ'লে কিমান টকা পাইছা কালি সেইদিন যে 80 টকা যে গাঁৱতে কিমান টকা পাইছা তুমি 80 টকা ভাড়া বেছি পোৱা নাই 100 টকা পাইছিলো নাখন আৰু 20 টকা পাইছে নে এদিন এটকা নাপালা 1 টকা ভাড়া দিন 1 টকা নোপোৱাকো কেতিয়াবা আহা নেকি তাৰপৰা ৰাতিপুৱা কি খালা ৰাতি ভাত আছিল ভাত কিয় খালা মাছ আছিল মাছ ইয়াতে বনালা নাই মাছৰ আঞ্জাটো মায়ে বনাইছিল ভাতটো মই নিজে বনাইছিল ৰাতি খালো 10 দিনমান বতৰ বেয়া কাৰণে যাব পৰা নাই ন এনেকে বতৰ বেয়া হলে দিগদাৰ হয় ন দিগদাৰ মানে এইটো 2 মাহৰ পৰা ইনকাম নাই মোৰ 2 মাহৰ পৰা ইনকাম নাই একদম নাই বহি বহি 5,000 টকা জমা আছিল এইটো খালোৱেই ষ্টিকডাল চাৰ্জ দি থৈছা চেন দিলে চালো বইটো কেনে বস্তু কেনেকৈ গম পাই যোৱা এতিয়া এবাৰ মোক দেখাই দিম কেনেকৈ গম পাই বা মোৰ গাত লগাই দিয়া গাত চাব নালাগে এনেকৈ গম পাব এয়া ঠিক আমি ঘৰত বুজিলে লৈ যায় ন ভাবিছে থাকো ভাবিছে এটা লগাব ভাল হৈছিলে এই কিমান মানে দূৰতে গম পাই যোৱা ন মোটামুটি 1 ফুট দূৰৰ গম পাই যাব আচ্ছা মই তোমাক হেৰি কি কয় দালি দিছো হা চাউল দিছো দালি দিছো তাৰপিছতে পিঁয়াজ আছে আৰু কি কৈছে গাখীৰ অলপ লৈছো আলু আছে হা এটা কাম কৰিবা হেৰি তেল চেল উলিয়াই বটল ভৰাই ল'বা পাৰিম তাতে মানে ফোনটো হোৱাৰ কাৰণে বিকাশ দা প্ৰব্লেম হলে ফোন কৰি দিয়া ভাল হৈ যাব নেকি চাৰ্জ দিয়া নেকি চাৰ্জ দি থওঁ চাৰ্জ মানে কালি চাৰ্জ দিয়া নাছিলো ৰাতি আহি কালি ঘূৰি আহিছো আহিলে বাগা দিছো কালি মানে অলপ বেয়া কালি নমস্কাৰ সকলোকে আপোনালোকে ইতিমধ্যে গম পায় যে গণেশ পাটনায়ক তেখেতৰ ঘৰ হ'ল উৰিষ্যাত
কিন্তু বৰ্তমান অসমতে থাকি মানে তেওঁৰ জন্ম অসমতে গণেশৰ বয়স কিমান মান হ'ব তোমাৰ 41 নামি তেওঁ 41 বছৰৰ এজন মানে এজন ডেকা ল'ৰা বিয়া চিয়া পতা হ'লে তেওঁ এই ৰুমটোতে থাকে আপোনালোকক যিটো ইতিমধ্যে মই দেখালোঁ গণেশক মই এদিন ৰাস্তাতে চিনি পাইছিলোঁ ৰাস্তাতে লগ পাইছিলোঁ এনেকৈ এই তেওঁৰ সাৰথি যিডাল লাখুটি তেওঁ যিডাল মানে বন্ধু সেই লাখুটিডালে লৈ গৈ থাকোঁতে মই দেখিলোঁ যে তেখেতে সম্ভৱ দুইটা চকুৰে চাগে সম্ভৱ নেদেখে সেইটো কাৰণে এনেকুৱা এটা পৰিস্থিতি সেইদিনাখনিৰ পৰা গণেশৰ লগত মই সদায় আছোঁ নে নাই সদায় আছোঁ আৰু তাৰ বিপদে আপদে মই এটা মোবাইল কিনি দিছিলোঁ বহুত মানুহে কৈছিলে যে অন্ধ মানুহে মোবাইল কেনেকৈ চলাব তাক মই ফোন নম্বৰটো মনত ৰাখি ল'ব লৈছিলোঁ আৰু সি মোলৈ বিপদত পৰিলে ফোন কৰে আৰু তাক মই মানে কমকৈও 200 টকা আৰু বেছিকৈও তাৰ ওপৰত যিমানখিনি পাৰোঁ মানে তাক লগ পালে দিওঁ বা বজাৰ সমাজি কৰি আনিছোঁ ইনো ছাগলী মাংস খুব খাই ভাল পায় ছাগলী মাংস ভাল পালে বেয়া পাওঁ তালৈ আজি ছাগলী মাংসও কিনি আনিছোঁ চাউল দালি তেল তাৰপৰা আদা নহৰু পিঁয়াজ যেনেকৈ যি পাওঁ তাৰ অলপ দিন চলিবৰ কাৰণে কিন্তু মই এটাই বিচাৰিছোঁ ৰাইজক সি যেতিয়া অকল গণেশ পাটনায়ক বুলিয়েই নহয় এতিয়া যিটো জন্মগতভাৱে যি অন্ধ বা তেখেতৰ হৈছিলে 7 বছৰ বয়সত আই ওলাইছিলে ন আই ওলাই পেলাই দুটা বসন্ত আমাৰ যিটো বসন্ত বুলি কওঁ যে চিকেন পক্স হয় আই ওলাই দুটা চকু তেখেতে তেতিয়াই হেৰুৱালে তেওঁ দৃষ্টিহীন এজন যুৱক হয় গতিকে ৰাইজে যেতিয়া ক'ৰবাত লগ পায় এনেকুৱা দৃষ্টিহীন লোকক এই লোকক 10 টকা 5 টকা বেছি নালাগে 10 টকাকে দিলেও এনাফ 10 টকা 5 টকা যি দিয়ে যোনে যিখিনি পাৰে তেখেতৰ বিগত 2 মাহৰ পৰা আপোনাৰ ইতিমধ্যে গম পায় গুৱাহাটীৰ পৰিৱেশটো খুব বেয়া বতাহ বৰষুণ তেখেতে ওলাই গ'লে এদিন তিতি ৰৈ আছে ক'ত সোমাব একো দেখি পোৱা নাই গম পোৱা নাই এদিন ডাঙৰ গাজনি ঢেৰেকনি ৰাস্তাৰ কাষত ছাগলী এটাও নাই গৰু এটাও নাই তেওঁ অকলে এটা ৰৈ আছে তিতি হয়নে গতিকে মই নাজানো গণেশক প্ৰত্যেকটো বিপদতে পাওঁ মই ফোন কৰিলোঁ সেইদিনা বোলে ক'লে বোলে দাদা ওলাই যাব পৰা নাই এদিন ওলাই গৈছোঁ গছৰ মানে গাড়ী ভাড়া গৈছে 80 টকা কিন্তু সেইদিনাখন মোৰ ইনকাম এটকাও নাই বতৰ বেয়া কাৰণে ঠিক তেনেকুৱা পৰিৱেশ বহুত হৈছে আপোনাৰ গম পায় ৰাস্তা পদূলি বনাই আছে কনষ্ট্ৰাকশ্যন চলি আছে 2-3 দিন সি পৰিছেও এনেকুৱা মানে খালত গতিকে মই বিচাৰোঁ আমাৰ যিসকল ব্যক্তিয়ে দুটা চকুৰে দেখে যিসকল ব্যক্তিয়ে পৃথিৱীৰ এই মানে কি কয় সৌন্দৰ্য দেখা পাইছে যাৰ লগত পইচা থাকে প্লিজ অনুগ্ৰহ কৰিছোঁ বেছি নালাগে 10 টকাতকৈ 1 টকা বেছিকৈ দিবলৈ মই নকওঁ কাৰণ এতিয়া আমি বজাৰ সমাৰ কৰি আনিছোঁ আমি 1000 টকাৰ ওপৰত মই তাৰ লগত খৰচ কৰি দিওঁ তাক লগ পালে মই 1000 টকা খৰচ কৰোঁ কিন্তু আমি আপোনালোকে ইমান কৰিবই নালাগে 10 টকা 5 টকাকৈ যদি সকলোৱে সহায় কৰি দিয়ে বা ৰাস্তাটো যদি পাৰ কৰি দিয়ে মই ইয়াক বহুবাৰ ৰাস্তা পাৰ কৰি দিছোঁ কাৰণ ই যিটো সময়ত ওলাই আহে মই সেইটো সময়তে মই য়োগা মই টিউশ্যন কৰি পেলাই ৰুমলৈ ঘূৰি আহোঁ মই প্ৰায় লগ পাওঁ তাক আৰু সি মোৰ বুলেটখনৰ আৱাজটো চিনি পায় তাক মই মৰমতে মানে কি কয় নিজৰ ভাই নিচিনাকৈ মৰম কৰোঁ যদিও সি বয়সত মোতকৈ ডাঙৰ আৰু মই বিচাৰোঁ প্ৰত্যেকজন মানুহে এনেকুৱা মানে দুৰ্ভগীয়া বুলিয়ে কৈছোঁ দিয়কচোন দুৰ্ভগীয়া এজন আচলতে প্ৰকৃততে দুখীয়া মানে প্ৰকৃততে যাৰ হাত ভৰি মানে ব্যৱহাৰ কৰিব নোৱাৰে যিজন ব্যক্তিয়ে চকুৱে নেদেখে তেওঁলোক এইবিলাক অলপমান দুখত থকা একোজন ব্যক্তি গতিকে মই বিচাৰোঁ প্ৰত্যেকজন মানুহে এনেকুৱা মানুহৰ ওচৰত সেইখিনি সহানুভূতি ৰাখিব কি কবি কিবা কবি নি কওক সেই কৈছোঁ ৰাজুৰ আগত মই কওঁ যে যিখিনি পাৰে কেমেৰাখন এইফালে যিখিনি পাৰে সেইখিনি সহায় কৰিলে হ'ল মোক চলাব কাৰণে খালি বেছি বেলেগ নালাগে কমকৈ চলাব পালে ৰাস্তাখিনি চলাব লাগে হ'লে হ'ল আৰু মই ৰাইজক সেইখিনি বিচাৰোঁ সকলোৱে গণেশক সহায় কৰি দিব মই গণেশৰ নিজৰ এখন ঘৰ বুলি ভাবোঁ গণেশৰ ঘৰখন মোৰ ঘৰ বুলি ভাবোঁ বহুত দুখত কষ্ট দি আছে ৰাইজে সহায় কৰিব ধন্যবাদ আৰু মোৰ লগত থকা বিপিন দাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ বজাৰ সমাৰ কৰাৰ ক্ষেত্ৰত বিপিন দাই সকলো লগ লাগি দিছে ধৰি মেলি দিছে আজি তাৰে ছাগলী মাংস লৈছে সি ধুনীয়াকৈ এগৰাকীয়ে বনাই আছে সি ধুনীয়াকৈ ছাগলী মাংস ভাতটো খাব মই খালি ভাত নাখাওঁ দেই বুজিছা নাই তহঁতি ধুনীয়াকৈ খা আৰু মোৰ বেলেগ কাম আছে ভাতটো খা মই চাহকাপ খালি খাম দেই চাহকাপ খাম আৰু মই তোৰ লগত আছোঁ দেই বিপদত মোৰ নাম ফোন নম্বৰ আছে নাই আছে কচোন বাৰু আপোনাৰ নম্বৰ 9394 হ'ব এই গণেশৰ বিস্কুট সাংঘাতিক বিস্কুট গণেশ চাহৰ কালাৰ দেখিছে নাই চাহৰ কালাৰ আৰু গণেশৰ মন একদম একেই আৰু হা গণেশ বঢ়িয়া চাহ একাপ চাহ খাই ভাল লাগিব ই মোক পুৰা কথা শুনিছে মই তাক সুধিব মানা কৰিছিলো জাকা নিদিবা বুলি এই বাবা মোৰ ফোন নম্বৰটো বিচাৰি দি দিবা খালি সুধি ল'বা কি কামত লাগে নাম কি কওক বঢ়িয়া বঢ়িয়া তাৰপৰা নাম সুধো নাম সোধাৰ পিছত কয় যে মোৰ নাম মোক মোৰ কেনেকৈ চিনাকি
ভিডিঅ' পাইছো ভিডিঅ' পালে নম্বৰটো নাপায় নহয় হোৱাটছএপত নম্বৰটো পাই নাথাকে জয় অসম বুলি নেকি এনেকুৱা কৰি সেইদিনা মোক যে বিগত যোগাযোগ কৰিব আছিল আমাৰ বহুত পুৰণা বন্ধু বুলি কৈছে মানে লগ পোৱা নাই বুলি কৈছে মোক লগ পালে আপুনি কাম কৰক দিছপুৰত যাওক দিছপুৰত গ'লে লগ পাই যাবা সেইদিনাখন আকৌ আপোনাক একমাত্ৰ পালো যে সেইদিনাখন যি বিহুত যে আমাৰ যে কি হাতী মানুহ হাতী মানুহ নহয় মানৱ হাতীমূৰীয়া দেখোন আমাক খাই মাৰিবা হে তাকো লগ পালো সেইদিনাখন তাতে এই আপোনাৰ সেইদিনা বিহুত আপুনি নাছিলে শুনিছে ন আপুনি এইটো আমাৰ যি থানাত আছে যি থানা এইখিনি যে এটা ফিল্ড আছে বাইচাইডে ৰাস্তা তাতে আমি পাতিছিলো আকৌ কালি কাটা যায় ৰিচাৰ্জ কেতিয়াকে খতম হ'ব 20 তাৰিখ এনে অৱস্থা ডেট আছে মই যাওঁ দেই থাক হাতখনে হেণ্ডছেক দিছো ওলাই আহিব নালাগে থাক দেই মই পাৰিম আৰু হেৰি কিবা অসুবিধা হ'লে মোক ফোন কৰিবি ঠিক আছে দেই আহোন এই কি কয় বিজুলী ঢেৰেকণি বতৰ বেয়া হ'লে ওলাই নাযাবি আৰু ওলাই গৈছো গম পালে দিম কথা হ'ব মই ওলাই গ'লে কি কয় বৰষুণ চৰষুণ পালে এই বোকা থাকিলে মানুহক কবি পাৰ কৰি দিয়ক বুলি দেই আৰু ফটকে কিবা এটা হ'বলৈ বেছি টাইম নালাগে নহয় আৰু কিবা কি কয় আৰু ৰুমত কেইটাত পাবি ৰুমত 4টা-5টা আবেলি তাতকে দেৰি নকৰিবি হাইষ্ট 6টা তাৰপিছত আৰু বাছত যে যাওঁ ভাড়া লয় ন বাছে কিছুমানে লয় কিছুমানে নলয় ন আৰু হেৰি এইটো কি কয় বতাহ ধুমুহা বৰষুণ আহিলে শুনিছে না ওলাই নাযাবি আৰু বেছি বিপদ হ'লে মই আছো দেই থাক বাই বাই জয় অসম